Maria
কি সুধিলে সুধিবলৈ কিন্তু আছে আপোনালোকে জানেনে ছাত্ৰী কৰাটো আইনমতে দণ্ডনীয় মই আপোনাৰ বিপক্ষে কেছ দিম কেছ বাৰু দিব শুনক অজিত আমাৰ ছাত্ৰ কিন্তু বাইদেউ সিটো আপোনাৰ পুত্ৰ প্ৰকৃততে ঘটনাটো কি হৈছে কি কি কাৰণত এছাৰিৰ খুব খাব লগা হ'ল সেইটো বিতংভাৱে সোধাটো আপোনাৰ দায়িত্ব নাছিল নে সি বাৰু সঁচা কথা নকবই মোকতো আপুনি অন্তত ফোন এটা কৰি ঘটনাটো কি হৈছে এবাৰ সুধিব পাৰিলেহেঁতেন চেকনিৰ আগত বিদ্যা এই অক্টোবাক্য শাৰীক অসাৰ কৰি আপোনালোকৰ নিচিনা মানুহৰ বাবে চৰকাৰে এনে অবান্তৰ আইন আনিবলগীয়া হৈছে ল'ৰাটোক আপুনি মাৰিব নালাগিছিল আৰে কি কাৰণত মাৰিছো সেইটো সোধক কৈছে সেই কথা হুলস্থুল কৰাৰ বাবেহে মাৰিছে বুলি কৈছে সিটো অকলে হুলস্থুল কৰা নাছিল তাতেইতো সোমাই আছে ৰহস্যটো বাৰু বহক আপুনি যে দিনটোৰ 6 ঘণ্টাৰ বাবে সন্তানৰ দায়িত্ব আমাৰ হাতত দি থৈ যায় আচলতে আমাৰ ওপৰত আপোনাৰ বিশ্বাস আছেনে কিয় নাথাকিব বিশ্বাস আছিল বাবেইতো সন্তানৰ দায়িত্ব আপোনালোকক দিছিলোঁ মিছা কথা মই মানি ল'ব নোৱাৰো সেয়া আপোনাৰ বিশ্বাস নহয় দিনটোৰ 6 ঘণ্টাৰ বাবে সন্তানৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ সেয়া আপোনাৰ দৈনিক আঁচনিহে বিশ্বাস থকা হ'লে আপুনি আজি মোক একপক্ষীয় দৃষ্টিভংগীৰে অপমান কৰিব নাহিলেহেঁতেন বিশ্বাস থকা হ'লে 4 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে বিদ্যালয়ৰ চৌহদত পিতৃ মাতৃসুলভ মৰম স্নেহ কৰা সেই ঠাই মাকজনীৰ পৰা প্ৰধান শিক্ষকজনলৈ সকলোৰে ত্যাগক আপুনি ভৰিৰে গছকি নেপালাহেঁতেন বিশ্বাস থকা হ'লে যোৱা বছৰ অজিত মূৰ ঘূৰাই যে পৰিছিল আমাৰ বিদ্যালয়ৰ 3জন শিক্ষকে তাক কোচত লৈ চিকিৎসালয়লৈ ঢাপলি মেলা মুহূৰ্তটো সেই এছাৰিৰ কোবৰ চিন দেখিয়েই আপুনি পাহৰি নেপেলালেহেঁতেন আৰু দায়িত্ব দিছিলোঁ বুলি কৈছে আপোনালোকে কি দায়িত্ব পালন কৰিছেহে বিদ্যালয়ৰ চৌহদৰ ভিতৰতহে আমি আমাৰ দায়িত্ব পালন কৰিব পাৰোঁ বাকীখিনি সময় সন্তানটো আপোনালোকৰ হাততেই থাকে আপোনালোকে সন্তানৰ চৰিত্ৰ গঠন ব্যক্তিত্ব বিকাশ এই প্ৰতিযোগিতামূলক সমাজত সন্তানৰ চৰিত্ৰ গঠনৰ বাবে ধৈৰ্য শক্তিৰ বাবে কি দায়িত্ব পালন কৰিছেহে তাততো আমি অকলে অকলে দিয়া নাই খোৱা পিন্ধোৱা স্বাধীন চিন্তাকে চলিবলৈ দিয়াটো কেৱল পিতৃ মাতৃৰ দায়িত্ব নহয় অনুশাসন ক'ত গ'ল ল'ৰা ছোৱালীৰ কাৰণে ইমান মহৎ অন্ন নহ'ব আপুনি জানে কালি সি এছাৰিৰ খুব কিয় খাইছে সি কিবা ডাঙৰৰ পৰা কৈছিল নেকি ডাঙৰে কালি তাৰ বেগত কি ওলাইছে জানে আপুনি 3টা গুটকাৰ পেকেট 3টা তিৰংগাৰ পেকেট এটা চিগাৰেটৰ পেকেট প্ৰথম দিনাখন তিৰংগাৰ পেকেট পাওঁতে আপোনাক ফোন কৰি জনাইছিলোঁ কালি চিগাৰেট আনিছে কালিলৈ চুৰি আনিব সৰু সৰু কথাতে তৰ্ক লাগি সমনীয়াক আঘাত কৰিব তেতিয়া আপোনাৰ ভাল লাগিব
অলপ দিন আগতে এইখন অসমতে অদ্ভুত প্ৰকাৰত ছাত্ৰৰ মৃত্যু হৈছিল। ছাত্ৰই শিক্ষকক গুলীয়াই মাৰিছিল। এইবোৰ কথা আপুনি শুনিছেনে নাই? বাৰু চুৰি নানিলেই যেনিবা তাৰ সংগদশত পৰি আন 10জন ছাত্ৰ ছাত্ৰী ভুল পথে যাবনে নাযাব? ঘৰৰ পৰা আহোঁতে কি বেগত কি লৈ আহিছে, কিমান টকা লৈ আহিছে, এইবোৰ চোৱাৰ দায়িত্ব আপোনালোকৰ হয়নে নহয়? বিদ্যালয়ত শ শ ল'ৰা ছোৱালীৰ বেদ পৰীক্ষা কৰি থাকিম নে আমি পঢ়োৱা? হয়, এইবোৰ কথাতে ময়ো গম পোৱা নাই। কিয় ক'ব? কোনোবা ল'ৰা ছোৱালী অপৰাধ কৰিব মাক বাপেকক কমাবই নেকি? আপোনালোকে কিয় তাক ভয় কৰিছে? শাস্ত্ৰত কৈছে নহয়, শুনক, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। নকৰিবা হিমাশ্ৰী। আপোনালোক পিতৃগুৰু মাতৃগুৰু হিচাপে যিদৰে দেৱতুল্য, সেইদৰে শিক্ষাগুৰু দেৱতুল্য। লাখজনৰ মাজত অসৎ চৰিত্ৰ এজন শিক্ষকৰ উদাহৰণ উপাবৰে সমগ্ৰ শিক্ষক জাতিৰ মৰ্যাদা আৰু ত্যাগক কল্পনা নকৰিব। পক্ষপাতদুষ্ট অসৎ চৰিত্ৰৰ শিক্ষক প্ৰকৃত শিক্ষক নহয়। প্ৰকৃত শিক্ষকে কেতিয়াও ছাত্ৰ ছাত্ৰীৰ অহিত চিন্তা নকৰে, শত্ৰু জ্ঞান নকৰে। আপুনি কি কৰি আছে? মই শিক্ষকৰ ভেলু নাই বুলি কোৱা নাই নহয়। আচলতে এটা কথা হয়, মই চুবুৰী হ'লেও আপোনাক অন্তত এবাৰ সুধিব লাগে। হয়তো মই সন্তানৰ প্ৰতি মোৰ সময় বেছি হৈছে, তাতে আৰু পৰ্যাৰ সাংবাদিক দুজনে মোক অকমান নুসুধালে। পৃথিৱীৰ মাত্ৰ এটাই বৃত্তি আছে, সেয়া হৈছে শিক্ষকতা। য'ত ছাত্ৰজনৰ কৃতকাৰ্যতাত তেওঁতকৈ বেছি আনন্দিত গৌৰৱত কৰে এজন শিক্ষকে। আপুনি হয়তো জানেই, কেৱল পোনে পোনে পাঠদান কৰি ছাত্ৰক উপকৃত কৰাটোৱে শিক্ষকৰ কাম নহয়। এই পৃথিৱীত মানৱ সম্পদ হ'ব পৰাকৈ সফলতাৰ কোন বাটটো দেখুৱাই দিয়াটোহে প্ৰকৃত শিক্ষকৰ কাম। সেয়েহে অনুশাসনৰ খাতিৰত সিহঁতক 2 এচাট দিব লগা হয়। সিহঁতক মাৰধৰ কৰি কাৰণো ভাল লাগে কওকচোন? আজি কথা এটাই কওঁ শুনক, হ'ব? আপুনি যে মই পাঠদান কৰি থাকোঁতে যে আপুনি আহিছিলে, তেতিয়া আপোনাৰ সৰু ল'ৰা কনকক মই সুধিছিলোঁ এফৰ কি ক'লে জানে? এফৰ হেনো ফেচবুক। কিয়? ফুটবলটো তাৰ মনত নাহিল? এনে কিয় হৈছে? আচলতে বাইদেউ ঘৰুৱা ব্যস্ততা কাৰ নাই? এনে হৈছে আপোনালোকৰ বাবে, আপোনালোকৰ জীৱনশৈলীৰ বাবে। কওকচোন, দেউতাকে কিমান বজালৈ টিভি চাই থাকে, আপুনি কিমান বজালৈ মোবাইল চাই থাকে? 12টা বাজেই থাকে। আপুনি বুকুত হাত থৈ ক'ব পাৰিবনে, এই মোবাইলত যে বিভিন্ন ধৰণৰ অযথা ভিডিঅ'বোৰ চাই আপোনালোকৰ সময় নষ্ট হোৱা নাই? পুৱা শুই উঠাত দেৰি হোৱা নাই? ফলত ল'ৰা ছোৱালীৰ কিমান ক্ষতি হৈছে, এইবোৰ আপোনালোকে মন কৰিছেনে নাই? বাৰু চাহ খাওক। বাইদেউ চাহ খাওক। মোবাইলৰ সুফল নথকা নহয়, কিন্তু সকলো বস্তুৰ এটা সময় আছে, এটা বয়স আছে।
আপুনি কওকচোন বাৰু সিহঁত যেতিয়া সৰু হৈ আছিল আপুনি সিহঁতক চৰাই চিৰিকটি দেখুৱাই কথা বতৰা পাতি কৌশলেৰে ভাত খুৱাইছিল নে মোবাইল দেখুৱাই সিহঁতক ভাত খুৱাইছিল? আপোনাৰ মন পচন্দৰ চিৰিয়েলখন শান্তিৰে চোৱাৰ বাবে সেই কুমলীয়া সন্তানটোৰ হাতত আপুনিয়ে মোবাইলটো খুজি দিয়া নাছিল নে? সিহঁতে আঙুলিৰ ইচাৰাত সকলো বস্তু চাব পৰা হ'ল। মোবাইলটোতে ফেভিকলৰ আঠা লগা দি লাগি থাকোঁতে শাৰীৰিক শ্ৰম কি বস্তু বুজি নোপোৱা হ'ল। সকলো বস্তু সহজতে পোৱা যায় বুলি এই ভয়ানক মানসিকতাটো তাৰ মগজুত সৰু কালতে আপুনিয়ে সোমাই দিছে। সেইবাবে আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালী সকলো সময়তে অধৈৰ্য, অশান্ত, অসন্তুষ্ট। মোবাইলত পোৱা সেই কৃত্ৰিম অনায়াসলব্ধ দুনিয়াখনত মচগুল হৈ সিহঁতে কৃত্ৰিম বাস্তৱ দুনিয়াখনৰ পৰা বিচ্ছিন্ন হ'বলৈ ধৰিছে। হয়, আপুনি ঠিকেই কৈছে। আলহী এজন আহিলেও মাক এটা দিবলৈও ওলাই আহিবলৈ মন নকৰে। কিয় মন কৰিব? এতিয়া মোবাইল যে আছে আপোনাৰ ঘৰত, তাৰ বাবে এখন খেল, এখন লুডু, এটা বল আছে। তাৰ ভাল লগ বন্ধুৰ লগত মিলা মিছা কৰিবলৈ দিছে। কৰি ল'লো, তাৰ ওচৰে পাজৰে ভাল বন্ধু নাই। তেনেকুৱা পৰিৱেশ আপুনিয়ে কেতিয়াবা তাৰ লগত কেৰম খেলিছে এবং থকা বাদ দি তাৰ মনৰ খবৰ ল'বলৈ সি খবৰ ল'ব নহয়। সি বৰ বেয়া কাম কৰিলে নহয়। তাৰ চাগে বৰ ভোক লাগিছিলে নহয়। তাক মই কম দেই আৰু যাতে সি তেনেকুৱা নকৰে। তুমি আজি এটা কাম কৰা, আজি মোৰ টিফিনটোকে খোৱা। একো নহয় বাহ, এইটো মোৰ টিফিন, ইয়াতে কি আছে, ঘিলা পিঠা আছে, চকলেট আছে। আজি তুমি এইটোকে খোৱা দেই। যোৱা যোৱা যোৱা। এয়া দেখিলে বাইদেউ, এইবোৰ আমাৰ প্ৰতিদিনেই হৈ থকা। কি কৈছিল? মনৰ খবৰ ল'বলৈ সিহঁতে মন নকৰে। তেন্তে দোষ কাৰ? আমাৰ নহয়নে? জীৱনশৈলী যান্ত্ৰিক নহয়, স্বাভাৱিক হোৱাৰ উপায় আমাৰ হাততে আছে আৰু সেই উপায় আমিয়ে উলিয়াব লাগিব। পৰিপক্ক সন্তানৰ হাতত মোবাইলটো তুলি দি তাকে হতাশাগ্ৰস্ত অন্ধকাৰময় জগতখনলৈ ঠেলি দিয়া নাইনে? হৈছে কি তোমালোকৰ? আপুনি মই যে অভাৱী হৈও সুখী নহয়, চৰম দুৰ্দশাৰ মাজতো এজোপা আহঁতৰ দৰে থিয় হৈ থাকিব পাৰো। জীৱনক জয় কৰা হাবিয়াসেৰে প্ৰতিদিনে নতুন হৈ থাকিব পাৰো। তাৰ অনুশীলন জানো আমাৰ শৈশৱতেই হোৱা নাছিলে? মনত পেলাওকচোন আপোনাৰ শৈশৱৰ দিনবোৰ কিদৰে পাৰ কৰিছিল।
আহিলে তোমালোকে? এটি সুন্দৰ আৰু বাস্তৱধৰ্মী নাটক আমি উপভোগ কৰিলোঁ। নাটকত অভিনয় কৰা অভিভাৱিকা, আচাৰ্য আৰু ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
সুন্দৰ প্ৰযোজন আৰু পৰিচালনাৰ বাবে ডক্টৰ বিন্দুভূষণ বৰা আপোনাৰ শলাগ লৈছোঁ। বাদ্যযন্ত্ৰত দ্বাৰা নাটকখন বাস্তৱায়িত কৰাৰ বাবে ধন দাস দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।